এজন মানুহৰ ভুলৰ কাৰণে বা এজনৰ গেট পেৰ ভুলৰ কাৰণে গোটেইকেইজনৰ যোৱাকালি বিল নহ'ল, চেলাৰী নহ'ল। গতিকে প্ৰতি মাহতে তেওঁক এইখন টেবুলৰ পৰা অফিচটোত আপোনাৰ বহুত অব্যৱস্থা চলি আছে। প্ৰথম কথা আপুনি চালে গম পাব অফিচৰ প্ৰতিটো কথাৰ একদম আপোনাৰ অৱস্থা বেয়া। কাগজ পাতিবিলাক এখনো ঠিক ঠাক নাথাকে। আৰু আমি যিবিলাক আজি দুমাহ আগতে জইন কৰিছোঁ তাৰে 25জন মানৰ কি আপোনাৰ কাগজবিলাক হেৰাইছে, অৰিজিনেল কাগজবিলাক। আমাৰ যিবিলাক জইনিং ডকুমেণ্ট সেইবিলাক হেৰাইছে। সেইবিলাক আপোনাৰ এই ৰেগু তাতে জমা দিয়া হৈছে। তাৰোপৰি আপোনাৰ এই অফিচৰ পৰা চিবিলাক নাপাওঁ। এটা কামৰ কাৰণে আপোনাৰ বহুবাৰ আহিব লাগে। আমি ধৰক স্কুলত যাওঁ, স্কুলত যাই 2টা বজাত 3টা বজাত স্কুলৰ পৰা আহি অফিচত আহোঁ। এটা কাম আপোনাৰ এবাৰততো কোনো কামেই নহয়, 4বাৰ 5বাৰতো আহিব লাগিব। যিকোনো কাম, সৰু কাম হওক বা যি কাম নহওক। মেইন কথা তেওঁলোকতো ধৰক ৰাতিপুৱা যদি আমি ধৰক কোনোবা আহে কিবা কামত, কোনো দিনা দেখা নাপায়। আপোনাৰ কেতিয়াবা আপোনাৰ দুপৰীয়া নাথাকে, মতে লগ পোৱাটোতো খুব কমেই। তাৰোপৰি আপোনাৰ আমাৰ ইয়াৰ বিঅ'চৰ এটা অনুৰোধ, তেখেতে ইয়াতে অফিচৰ অৱস্থাটো অলপমান ঠিক কৰে। তেখেতৰ তলতীয়া কৰ্মচাৰীখিনিক যিখিনি তেওঁৰ কথা নামানে, সেই কৰ্মচাৰীখিনিক যাতে অলপমান নাকি লগাৰ ব্যৱস্থা কৰে। তাৰমানে প্ৰথম কথা হ'ল আমাৰ সদ্য নিয়মীয়া যিখিনি আমি SRD বুলি কওঁ, এই শিক্ষকখিনিক আমাৰ ইয়াতে যোগদান কৰা এমাহ পাৰ হৈছে। সেই শিক্ষকখিনি আজিলৈকে 9জন শিক্ষকে আজিলৈকে তেওঁলোকে দৰমহা পোৱা নাই। দ্বিতীয় কথা, আমাৰ প্ৰত্যেক মাহত যিটো মাহিলী বিল, যে মাহিলী দৰমহা বেতন পাওঁতে প্ৰত্যেক মাহতে দেৰি হয়। তো এই বিষয়ে আমি কোষাগাৰ বৰপেটা কোষাগাৰলৈ যোগাযোগ কৰিলোঁ। তো যোৱাকালি ৰাতি মই গম পালোঁ যে আমাৰ ভৱানীপুৰ ব্লকৰ দায়িত্বত থকা প্ৰদীপ কুমাৰ পাঠক, তেখেত বৰপেটাৰ ট্ৰেজাৰীৰ একাউণ্টেণ্ট হয়। তেখেতৰ লগত মই যোগাযোগ কৰোঁতে তেখেতে ক'লে যে আমাৰ ভাষাত 73 টিচাৰ্ছ আছে সেইখন গ্ৰুপত, সেই বিলত। তাতে আমাৰ প্ৰাইমেৰী বিদ্যালয়ৰ শিক্ষকৰ যিটো গ্ৰেড পে, হায়েষ্ট গ্ৰেড পে হ'ল 7,400। আমাৰ তাত এজন শিক্ষকক আমাৰ ইয়াৰে ডিলিং এছিষ্টেণ্ট ভিগু কুমাৰ দাস, তেওঁ 8,700 গ্ৰেড পে দি সেই বিলটো বনাইছিল। গতিকে 8,700টো আমাৰ LP স্কুল কোনো টিচাৰৰ 8,700 গ্ৰেড পে নাই। গতিকে সেই ভুলৰ বাবে আমাৰ আজি 73 টিচাৰ্ছে আজি চেলাৰীৰ পৰা বঞ্চিত হ'ল যোৱাকালি। তো এনেকুৱা প্ৰত্যেক মাহতে আমি ইয়াৰ আগতেও আমাৰ ভৱানীপুৰ আমি খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা আমাৰ খণ্ড বিষয়া মহোদয় আৰু আমাৰ এই অফিচৰ কৰ্মচাৰীসকলৰ লগত আমি কেইবাবাৰো আলোচনাত বহিছোঁ। আৰু তেওঁলোকক আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ যে প্ৰতি মাহৰ 25 তাৰিখে ইয়াৰ পৰা বিলটো ট্ৰেজাৰীলৈ পঠিয়াব লাগে। আৰু ট্ৰেজাৰীৰ পৰাও বাৰে বাৰে কৈ আছে আপোনালোকে 25-26 তাৰিখে বিলটো পঠিয়াই দিয়ক। 2 দিন, খুব বেছি হ'লে 3 দিনৰ ভিতৰত আপোনালোকৰ দৰমহাখিনি আপোনালোকে পাব। গতিকে 25-26 তাৰিখে বিলখিনি ইয়াৰ পৰা পঠিয়ালে প্ৰত্যেক মাহৰ আমি 1 তাৰিখে দৰমহাখিনি পাবলৈ আমি সক্ষম হ'ম। আপোনালোকে জানেই আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল, তেওঁলোকৰ বাহিৰা কোনো ইনকাম নাই। এই দৰমহাৰ পইচাৰে তেওঁলোকে হয়তো পৰিয়াল চলে বা তেওঁলোকে চলিবলগীয়া হয়। আমাৰ নতুন শিক্ষকখিনিও বহুত দূৰ দূৰণিৰ পৰা অহা, তেওঁলোকৰ ঘৰবোৰে আছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰতিজন শিক্ষকৰে আপোনাৰ বেংকত লোন আছে, EMIৰ কথা থাকে। গতিকে সেই EMIৰ ডেটটো পাৰ হৈ গ'লে এক্সট্ৰা পইচা ভৰিব লাগে। গতিকে চিভিলটোও বেয়া হয়। আমাৰ ইয়াৰে যিজন ডিলিং এছিষ্টেণ্ট, প্ৰত্যেক মাহতে বিলত তেওঁৰ কিবা না কিবা ভুল থাকেই। প্ৰত্যেক মাহতে ৰিটাৰ্ণ হয়, বিল ৰিটাৰ্ণত 2বাৰ 3বাৰকৈ বিল বনাই দিব লাগে। আমাৰ আজিৰ মুখ্য দাবী হ'ল এই ডিলিং এছিষ্টেণ্টজন বিলৰ পৰা আঁতৰাই দিব লাগে। তেওঁক ইয়াৰ পৰা বদলি কৰি বেলেগ ডিলিং এছিষ্টেণ্টক ইয়াত নিয়োগ কৰিব লাগে। এইখিনি আমাৰ মুখ্য দাবী। আমাৰ শিক্ষকসকলৰ মুখে মুখে মই শুনা পাইছোঁ, তেওঁ কিবা পইচাৰ বৃত্তিৰ কথাও, লেনদেনৰ কথাও কৈ থাকে। কিন্তু এতিয়ালৈকে আমাৰ সন্থালৈ কোনেও লিখিতভাৱে কোনো জনোৱা নাই, কিন্তু মুখে মুখে শুনা পাই আছোঁ। আজিও তেনেকুৱা, আৰু আজি অফিচত আহি গম পালোঁ, এটেণ্ডেঞ্চ ৰেজিষ্টাৰখন আমি চালোঁ যে যোৱাকালি দৰমহা নোহোৱাৰ কাৰণে আমাৰ বহু শিক্ষকে ইয়াত আজি সমবেত হৈছে, অফিচত আহিছে।
আমি বিঅ' ছাৰৰ লগত বহিলোঁ। তো আনঅথৰাইজ ভৃগু কুমাৰ যিজন দাস, ইয়াৰে ডিলিং এছিষ্টেণ্ট, যিজনে বিল বনায়, তেওঁ আজি এবচেণ্ট আছে। তো আৰু এজন ফ'ৰ্থ গ্ৰেড ডেভিড, তেওঁ অৱশ্যে ছাৰে কোৱা মতে ফোনত কিবা জনাইছে বুলি কৈছে, কিন্তু কোনো ধৰণৰ লিখিত ইয়াতে দিয়া নাই। তেওঁ যে আজি ছুটিত আছে বা কিবা আহিব পৰা নাই, কোনো ধৰণৰ লিখিত এই দুজন মানুহে দিয়া নাই। আমি এটেণ্ডেঞ্চ ৰেজিষ্টাৰো চালোঁ, তেওঁ এবচেণ্ট আছে।